Good morning, students. More আগৰ ক্লাছত নেলছন মেণ্ডেলাৰ ফাৰ্ষ্ট চেপ্টাৰৰ কুৱেশ্যনছ আনচাৰবোৰ ডিছকাছ কৰিছোঁ। এতিয়া আজি মই ছেকেণ্ড চেপ্টাৰটো মই ডিছকাছ কৰিম। See the book. A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troops carriers roared in perfect formation over the Union buildings. আমি জানো নেলছন মেণ্ডেলাৰ পাৰ্টীয়ে জয়লাভ কৰাৰ পিছত তেওঁলোকে এটা উদ্বোধনী অনুষ্ঠান পাতিছে। সেই উদ্বোধনী অনুষ্ঠানত যিটো অনুষ্ঠান ক'ত পাতিছিলে, ইউনিয়ন বিল্ডিংছৰ যিটো MP থিয়েটাৰ হল আছে তাতে তেওঁলোকে উদ্বোধনী অনুষ্ঠানটো পাতিছিল। আৰু এই বিল্ডিঙৰ ওপৰত আকাশৰ ফালে চাৰিওফালে মুঠতে কেন্দ্ৰ আছিলে ইউনিয়ন বিল্ডিংছ, MP থিয়েটাৰ, তাৰ ওপৰত বিভিন্ন ধৰণৰ জেটছ যুদ্ধ বিমান, তাৰপিছত হেলিকপ্টাৰ্ছ, তাৰপিছত সেনা কঢ়িয়াই নিয়া বিমান, ট্ৰুপ কেৰিয়াৰ্ছ বুলি কৈছে, এই সকলো বিমান আকাশত উৰাইছিল আৰু এই বিমানবোৰৰ পিছফালেদি ধোঁৱা ওলাইছিল আৰু বিমানবোৰ এটা বিশেষ সাজনত উৰুৱা হৈছিল। পাৰফেক্ট ফৰ্মেশ্যন বুলি কোৱা হৈছে। এটা বিশেষ সাজনত, অৰ্থাৎ এটাৰ পৰা আনটো এটা নিৰ্দিষ্ট দূৰত্ব বা সীমা মেইনটেইন কৰি এই বিমানবোৰ উৰাইছিল আৰু পিছফালেদি ধোঁৱা হৈছিল আৰু এই দৃশ্যটো দেখিবলৈ বৰ আকৰ্ষণীয় হৈছিল। আৰু তাত উপস্থিত থকা সকলো মানুহে আচৰিত হৈ পেলাই সেই আকৰ্ষণীয় যিটো স্পেক্টেকুলাৰ এৰে বুলি কৈছে, এটা বিশেষ ধৰণৰ প্ৰদৰ্শনী, এটা স্পেক্টেকুলাৰ এৰে, এটা বিশেষ ধৰণৰ আকৰ্ষণীয় বা প্ৰভাৱশালী এটা প্ৰদৰ্শনী, সেই প্ৰদৰ্শনীৰ ফালে মানুহে খুব মনোমুগ্ধ হৈ চাই আছিল সেই উদ্বোধনী অনুষ্ঠানৰ সময়ত। তাৰপিছত it was not only a display of pinpoint precision and military force, but a demonstration of the military's loyalty to democracy, to a new government that had been freely and fairly elected. এই ডিসপ্লেটোৰ কথা কৈছে, এই প্ৰদৰ্শনী কথাটোৰ কথা কৈছে যে এইটো অকল মিলিটাৰী ফ'ৰ্চ, সামৰিক এটা শক্তি বা এটা যথোপযুক্ত প্ৰদৰ্শনী অকল এইটোৱে নাছিল, এইটো ইয়াৰ উপৰিও এইটো কিহৰ প্ৰদৰ্শনী আছিল? এ ডেমনষ্ট্ৰেশ্যন অফ দ্য মিলিটাৰীজ লয়েলটি টু ডেমক্ৰেচি, গণতন্ত্ৰৰ প্ৰতি সামৰিক বাহিনীৰ এটা আনুগত্যৰ এটা প্ৰদৰ্শনী আছিল। অৰ্থাৎ তেওঁলোকে গণতন্ত্ৰৰ প্ৰতি এটা আনুগত্য দেখুৱাইছিল, এইটো তাৰো প্ৰদৰ্শনী আছিল। আৰু টু এ নিউ গভৰ্ণমেণ্ট that had been free and fairly elected, অতি সুন্দৰকৈ অনুষ্ঠিত হোৱা আৰু কোনো বাধা বিঘিনি, কোনো উশৃংখল নোহোৱাকৈ হোৱা এটা নিৰ্বাচিত নতুন চৰকাৰৰ প্ৰতি এই প্ৰদৰ্শনীটো আছিল এটা আনুগত্যৰ প্ৰদৰ্শন। মই আকৌ কৈ দিছোঁ, it was not only a display of pinpoint precision and military force, but a demonstration of the military's loyalty, সামৰিক বাহিনীৰ আনুগত্য কিহৰ প্ৰতি? টু ডেমক্ৰেচি, গণতন্ত্ৰৰ প্ৰতি। টু এ নিউ গভৰ্ণমেণ্ট that had been freely and fairly elected, আৰু নতুন চৰকাৰ, যি চৰকাৰ কোনো বাধা বিঘিনি, কোনো শৃংখল কাৰ্যকলাপ নোহোৱাকৈ মুক্তভাৱে গঠিত হোৱা নতুন চৰকাৰৰ প্ৰতি কি দেখুৱাবলৈ? আনুগত্য দেখুৱাবলৈ আৰু গণতন্ত্ৰৰ প্ৰতি আনুগত্য দেখুৱাবলৈ এই প্ৰদৰ্শনীটোৰ আয়োজন কৰা হৈছিল। গতিকে অকল যে এইটো প্ৰদৰ্শনী আছিল, অকল সেইটো নহয়, এইটো আছিল গণতন্ত্ৰৰ প্ৰতি আনুগত্য আৰু নতুন চৰকাৰৰ প্ৰতি আনুগত্য দেখুৱাবলৈ এই প্ৰদৰ্শনীটোৰ আয়োজন কৰা হৈছিল। Only moments before, মাত্ৰ কিছু সময় আগতে, the highest generals of the South African Defense Force and Police
their chests be decked with ribbons and medals from days gone by, saluted me and pleased their loyalty. কি কোৱা হৈছে মাত্ৰ কিছু সময় আগতে সাউথ আফ্ৰিকাৰ প্ৰতিৰক্ষা বাহিনীৰ মুখ্য সেনাপতিবৰ হায়েষ্ট জেনাৰেলছ মুখ্য সেনাপতিবৰ উচ্চ পদস্থ সেনাপতিবৰ আৰু পুলিচ বাহিনী অৰ্থাৎ প্ৰতিৰক্ষা বাহিনী আৰু পুলিচ বাহিনীৰ উচ্চ পদস্থ বিষয়াবৰ সেনাপতিবৰ যিসকলৰ বুকুত ওলমিছিল ৰিবনছ এণ্ড মেডেলছ অতি উজ্জ্বল কি ৰিবনছ এক ধৰণৰ ফিটা আৰু ফিটাৰ লগত গাঁঠি থোৱা আছিল মেডেলছ যিটো অতীতৰে পৰা তেওঁলোক পিন্ধি আছিল ফ্ৰম ডেজ গান বাই অৰ্থাৎ সামৰিক বাহিনীৰ প্ৰধানসকলৰ ডিঙিত তেওঁলোকৰ এক ধৰণৰ মেডেলছ ওলমাই ৰাখিছিল এক ধৰণৰ বেজ তেওঁলোকে পৰিধান কৰিছিল তেওঁলোক সকলোৱে নেলছন মেণ্ডেলাক কি কৰিছিলে চেলুট কৰিছিলে চেলুটেড মি এণ্ড প্লিজড দেয়াৰ লয়েলটি আৰু তেওঁলোকে চৰকাৰৰ প্ৰতি মেণ্ডেলাৰ প্ৰতি আনুগত্য হৈ থাকিব বুলি তেওঁলোকে অংগীকাৰ কৰিছিল অৰ্থাৎ পুলিচ সামৰিক বাহিনী প্ৰতিৰক্ষা বাহিনীৰ সকলো মুখ্য বা উচ্চ পদস্থ বিষয়াবোৰে নেলছন মেণ্ডেলাৰ প্ৰতি কি কৰিছিল আনুগত্য দেখুৱাব বুলি তেওঁলোকে অংগীকাৰ কৰিছিল I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. Nelson Mandela আৰু এটা কথা কৈছে যে মই সেই কথা পাহৰা নাই I was not unmindful of the fact that not so many years before বেছি বছৰ পাৰ হোৱা নাই অৰ্থাৎ মাত্ৰ কেইবছৰমান আগতে তেওঁলোকে কি কৰিছিল মোকতো চেলুট দিয়াই নাছিল মোক কোনো নমস্কাৰ বা কোনো অভিনন্দন দিয়াই নাছিল they would not have saluted but arrested me কিন্তু মোক তেওঁলোকে কি কৰিছিল এৰেষ্ট কৰিছিল আৰু তেওঁলোক জেলত ভৰাই থৈছিল আৰু নেলছন মেণ্ডেলাই প্ৰায় 30 বছৰ জেল খাটিছিল এইবোৰ কথা আমি জানো এইটো বেছি বছৰ পাৰ হোৱা নাই কিন্তু আজি সকলো সামৰিক বাহিনীৰ প্ৰতিৰক্ষা বাহিনীৰ সকলো মুখ্য বিষয়াবোৰে তেওঁক আজি কি কৰিছে চেলুট কৰিছে আজি তেওঁলোকে নেলছন মেণ্ডেলাৰ প্ৰতি আনুগত্য হৈ থাকিব বুলি কি কৰিছে অংগীকাৰ কৰিছে ফাইনেলি a chevron of empalazes এক ধৰণৰ যুদ্ধ বিমান য'ত বেছি চিট নাই 2 seated বিমান যাৰ পিছফালেদি ধোঁৱা ওলায় ফাইনেলি chevron empalazes left a small trail of the black red green blue and gold of the new South African flag South African flagor যিটো পতাকা আছিলে পতাকাৰ এই পাঁচটা ৰং আছিলে তোমালোক মনত ৰাখিবা ব্লেক ৰেড গ্ৰীণ ব্লু এণ্ড গোল্ড এই সকলো ধৰণৰ ৰং যি পাঁচটা ৰং সাউথ আফ্ৰিকাৰ জাতীয় পতাকাত আছিলে সেই কেইটা ৰং এই ইম্পেলা জেট এই বিমানৰ পিছফালেদি ওলাইছিল আৰু আকাশত এক অতুলনীয় খুব আকৰ্ষণীয় এটা দৃশ্যৰ সৃষ্টি হৈছিল এই উদ্ভাৱনী অনুষ্ঠানত পিছৰ অংশটো চোৱা নেক্সট পেৰাগ্ৰাফ The day was symbolized for me by the playing of our two national anthems and the vision of voice singing Nkosi Sikelel I Africa and black singing Die Stem, the old anthem of the Republic. South Africa যিটো তেওঁলোকৰ পুৰণি ৰাষ্ট্ৰীয় সংগীত আছিল আমাৰ যেনেকুৱা জনগণ মন অধিনায়ক তেওঁলোকৰ তেনেকুৱা এই দুটা ৰাষ্ট্ৰীয় সংগীত আছিল কিন্তু তেওঁলোকে জাতিভেদ প্ৰথা থকা কাৰণে এই ৰাষ্ট্ৰীয় সংগীতটো তেওঁলোকে চৰ্চা কৰা নাছিল ব্লেকসকলৰ কাৰণে এটা জাতীয় ৰাষ্ট্ৰীয় সংগীত আছিল আৰু হোৱাইটসকলৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংগীত আছিল হোৱাইটসকলৰ কাৰণে আছিল কি নিকচি চিকেলিল আই আফ্ৰিকা এইটো আৰম্ভণিটো আৰু ব্লেকসকলৰ কাৰণে আছিল ডাই ষ্টেম কিন্তু তেওঁলোকৰ ইজনে সিজনৰ প্ৰতি হিংসাৰ ভাৱ থকা কাৰণে বেয়া ভাৱ থকা কাৰণে তেওঁলোকে এই ৰাষ্ট্ৰীয় সংগীত গোৱা নাছিল কিন্তু আজি তেওঁলোকে এই ৰাষ্ট্ৰীয় সংগীত কিন্তু গাইছে গতিকে এই বিশেষ দিনটো এই উদ্বোধনী অনুষ্ঠানৰ এই বিশেষ দিনটো এই 10th মে দিনটো এই গানৰ দ্বাৰাও আজি কি হৈছে চিহ্নিত হৈছে The day was symbolized for me
by the playing of our two national anthems. এইটো কথা মনত ৰাখিব লাগিব যে সাউথ আফ্ৰিকাৰ দুটা ৰাষ্ট্ৰীয় সংগীত আছিল তাৰপিছত although that they neither group knew the lyrics of the anthem they once despised মানে ঘৃণা কৰা ত্যাগ কৰা যেহেতু তেওঁলোকে ইমান দিন এই ৰাষ্ট্ৰীয় সংগীতটো গোৱা নাছিল আজি তেওঁলোকে হয়তো ভালকৈ গাব পৰা নাই কাৰণ তেওঁলোকৰ মুখস্থ নাই তথাপি যিখিনি পাৰিছে তেওঁলোকে গাইছে সেইকাৰণে কৈছে যে although that they neither group knew the lyrics of the anthem they once despised they would soon know the words by heart যদিও আজি তেওঁলোকে এই ৰাষ্ট্ৰীয় সংগীত ভালকৈ গাব পৰা নাই যি ৰাষ্ট্ৰীয় সংগীতক তেওঁলোকে আগতে ঘৃণ কৰিছিল সিজনৰ প্ৰতি ঘৃণাভাৱ থকাৰ কাৰণে অৰ্থাৎ কলাসকলৰ প্ৰতি বগাসকলৰ আৰু বগাসকলৰ প্ৰতি কলাসকলৰ ঘৃণাভাৱ থকাৰ কাৰণে তেওঁলোকে এই ৰাষ্ট্ৰীয় সংগীত গোৱা নাছিল কিন্তু আজি এই উদ্বোধনী অনুষ্ঠানত তেওঁলোকে এই ৰাষ্ট্ৰীয় সংগীত গাইছে যদিও ভালকৈ মুখস্থ নাই কিন্তু তেওঁলোকে অতি সোনকালেই এই ৰাষ্ট্ৰীয় সংগীত হয়তো মুখস্থ কৰি পেলাব তাকে কোৱা হৈছে দে উড চুন ন' দি ৱৰ্ডছ বাই হাৰ্ট তাৰমানে মুখস্থ কৰাৰ কথা কৈছে অতি সোনকালে তেওঁলোকৰ এই ৰাষ্ট্ৰীয় সংগীতটো তেওঁলোকে মুখস্থ গাব So that's the end of today's class. Thanks.